নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কেইটামান ভেকেঞ্চিৰ বিষয়ে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকক মই যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো হৈছে প্ৰচান অভিজ্ঞানৰ ফালৰ পৰা। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো বিচাৰিছে সেয়া হ'ব লাগিব ডিগ্ৰী, পষ্ট গ্ৰেজুৱেট আৰু ডিপ্ল'মা। এপ্লাই কৰিব লাগিব অফলাইন। এই পোষ্টসমূহ হৈছে ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্ট, ধুবুৰীৰ কাৰণে এটা আছে, হাইলাকান্দিৰ কাৰণে এটা আছে, চাউথ চালমৰাৰ কাৰণে এটা, হোজাইৰ কাৰণে এটা। এজ লিমিট 21 পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু 18,000কৈ চেলাৰি থাকিব পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী, পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট, ছ'চিয়েল ছায়েন্স, নিউট্ৰিশ্যন, মিনিমাম 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ অফ কেপাচিটি বিল্ডিং উইথ ছুপাৰভাইজাৰী স্কিল, good oral and written communication skill in local language and fair knowledge in English। তাৰমানে আপোনালোকে অসমীয়া ভালকৈ জানিব আৰু ক'ব লাগিব, লগতে ইংলিছো জানিব লাগিব। গুড কম্পিউটাৰ স্কিল বা নলেজ লাগিব ইণ্টাৰনেটৰ, ইমেইল, আৰু আপোনালোকে অলপ চলপ ট্ৰেভেলো কৰিব লাগিব। এপ্লাই কৰাৰ যোনটো প্ৰচেছ হ'ব সেইটো যোনখন ফৰ্মেট আছে ইয়াতে দিয়া আছে, মই দেখাই দিম। লগত চেল্ফ এটেষ্টেড গোটেই কপিজবিলাক আপোনালোকৰ ডকুমেণ্টৰ সেইখিনি সৈতে আপোনালোকে পঠাই দিব লাগিব কনচাৰ্ণ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন আহিছে 11 ফেব্ৰুৱাৰীত। এপ্লিকেশ্যন মাষ্ট ৰিচ দ্য অফিচ কনচাৰ্ণ DSWO এজ মেনশ্যন বিল' অন অৰ বিফৰ 24 ফেব্ৰুৱাৰী ডিউৰিং অফিচ আৱাৰ। 24 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেটখন দিয়া থাকিব Annexure 1ত, চাই ল'ব পাৰিব আপোনালোকে তাৰ পৰা। আৰু বাকী ডিটেইলছখিনি ইয়াতে মেনশ্যন কৰা আছে। ধুবুৰীৰ কাৰণে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ অফিচাৰ কনচাৰ্ণ ধুবুৰীত আছে, হাইলাকান্দি, ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন কৰা আছে। এইখিনি মেণ্ডেটৰী হ'ব লাগিব আৰু এইখিনি ডিজায়াবল বুলি কৈছে। আৰু ইয়াতে কি কি কাম কৰিব লাগিব সেইখিনি মেনশ্যন কৰা আছে। এইখন হৈছে Annexure 1ৰ যোনখন এপ্লিকেশ্যনৰ ফৰ্মেটখন। এইখনৰ প্ৰিণ্ট আউট ওলাই পেলাই আপোনালোকে ফিল কৰিব লাগিব। লগতে সকলো চেল্ফ এটেচমেণ্ট যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে সেইখিনি সৈতে আপোনালোকে চেণ্ড কৰি দিব লাগিব যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে সেই ডিষ্ট্ৰিক্টৰ অফিচটোলৈ। ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাম সেইটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ভেকেঞ্চি। 300টা নাভিক GD আৰু DBৰ খালী পদ আছে। জেনেৰেল ডিউটি 260টা পোষ্ট আছে। 18 পৰা 22 বছৰৰ ভিতৰত যদি আপোনালোকে জন্মগ্ৰহণ কৰিছে তেন্তে এপ্লাই কৰি দিব পাৰিব। চেলাৰী থাকিব 21,700 আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ উইথ মেথামেটিক্স এণ্ড ফিজিক্স বিচাৰিছে। নেক্সট ভেকেঞ্চিটো হৈছে নাভিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে 40টা আছে। 18 পৰা 22 বছৰৰ ভিতৰত যদি জন্মগ্ৰহণ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী একেই 21,700 টকা। ইয়াৰ কাৰণে ক্লাছ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ থাকিব 5 বছৰ SC ST কাৰণে আৰু OBC কাৰণে 3 বছৰ। চিলেকশ্যন প্ৰচেছটো হ'ব কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, তাৰপিছত ফিজিকেল ফিটনেছ টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন, ভেৰিফিকেশ্যন অফ ডকুমেণ্ট এট INS চিল্কা আৰু ফাইনেল মেডিকেল ভেৰিফিকেশ্যন আৰু ট্ৰেইনিং হ'ব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 12 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু 22 তাৰিখলৈকে আছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে অনলাইন আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট আছে joinindiancoastguard.cdac.in এইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ থাকিব 300 টকা। ST SC কেণ্ডিডেটৰ কাৰণে একো ফিজ নাথাকে। অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে সকলো ডিটেইলছ মেনশ্যন কৰা আছে, আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। আৰু ইয়াতে লিখা আছে কোনটো কোনটো জোনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আমাৰ ইষ্ট জোনৰ কাৰণে আহিব আৰু ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো গোটেইখিনি দিয়া আছে, আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। ইয়াতে যোনটো পৰীক্ষা হ'ব নেম অফ দ্য এক্সামিনেশ্যন ছেকশ্যন 1, মেক্সিমাম মাৰ্কছ থাকিব 60, টাইম থাকিব 45 মিনিটছ, 60টা কুৱেশ্যন আহিব। মেথছৰ 20টা, ছায়েন্সৰ 10টা আহিব, ইংলিছৰ 15টা আহিব, ৰিজনিঙৰ 10টা, GK 5টা আহিব। 30% মাৰ্কছ পালে আপোনালোকে পাছ কৰিব।
আনৰিজাৰ্ভ EWS OBC কেটেগৰীৰ কাৰণে 27 নম্বৰ ST SC কেটেগৰীৰ কাৰণে এইটো সিলেবাস ক্লাছ 10 হিচাপত আহিব নেক্সট সেকশন 2 টো 50 মাৰ্কছৰ আহিব 30 মিনিটছৰ 50টা কোৱেশ্চন থাকিব ম্যাথছ আৰু ফিজিক্স থাকিব 25 নম্বৰৰ এইটোত কোৱালিফাই হলে এইটো আপোনালোকে তেতিয়া এপিয়াৰ কৰিব পাৰিব আৰু ইয়াতে ক্লাছ 12ৰ সিলেবাস আহিব এটা বাকি ডিটেইলছখিনি গুটেইখিনি দিয়াই আছে আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু যদি আপোনালোকে এলিজিবিলিটি মিলে তেন্তে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেন্সি বিষয় দেখাবলৈ গৈ আছো আপোনালোকক সেইটো আহিছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এইমছ গুৱাহাটীৰ পৰা অপচন চাওঁ তাত কি ভেকেন্সি ওলাইছে ইয়াতে দুটা সিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট আৰু ডেটা এন্ট্ৰি অপাৰেটৰ ভেকেন্সি ওলাইছে যেটো সিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট আছে এটা ভেকেন্সি আছে 35 ইয়াৰ্ছলৈকে হলে আপোনালোকে এজ লিমিট এপ্লাই কৰিব পাৰিব স্যালাৰি থাকিব 30600 per month এটা এডুকেশনাল কোৱালিফিকেশন বিশেষে গ্ৰেজুৱেট বা ব্যাচেলাৰ্ছ ডিগ্ৰী ইন সায়েন্স বা ৰেলেভেন্ট সাবজেক্ট ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্সিটি 3 years of work experience in public health from a recognized institute or master's degree in public health biostatistics বা relevant subject Data entry operator at a post আছে 30 years লৈকে age limit আপোনালোকে এপ্লাই কৰিব পাৰিব 29200 per month salary হ'ব bachelor's degree বিচাৰিছে graduate from a recognized university with knowledge of data entry work how to apply আপোনালোক যদি eligible or interested হয় তেন্তে আপোনালোকে নিজৰ যোনখন CV হয় curriculum vitae এখন certificate of age proof qualification experience সেইখিনি on before 21st February ভিতৰত আপোনালোকে এইটো এড্ৰেছত এইটো লিংকত পঠাই দিব লাগিব ফৰ্মছ GLE এইটো যোনটো আছে মই লিংকটো আপোনালোকক দি দিম হেতুত আপোনালোকে পঠাই দিব লাগিব এখন গুগল ফৰ্ম হয় এইখনত আপোনালোকে সকলো বিলাক আপলোড কৰি দিব পাৰিব এইটো হৈছে এডভাৰটাইজমেন্টটো ইয়াতে গোটেই ডিটেইলছ খিনি মেনশন কৰা আছে work experience qualification salary গোটেইখিনি এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব আৰু যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এখন হৈছে এপ্লিকেশনৰ ফৰ্মেটখন যদি আপোনালোকৰ কিবা কোৱাৰি থাকে এইটো এড্ৰেছত আপোনালোকে ইমেইল কৰি খুদি চাব পাৰিব আৰু এইখন হৈছে লিংকটো ইয়াতে এনেকৈ আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে এনেকৈ ডিটেইলছখিনি ফিল কৰি পেলাই সাবমিট কৰিব লাগিব এপ্লিকেশন ফৰ্মেট যোনখন মই দেখাইছো সেইখন আপোনালোকে ফিল কৰি পেলাই ইয়াত এটাচ কৰি দিব বাৰ্থ সাৰ্টিফিকেট আইডি প্ৰুফ এইবিলাক গোটেইখিনি এটাচ কৰি পেলাই ইয়াত সাবমিট কৰি দিব লাগিব যদি আপোনালোকে এলিজিবল হয় তেন্তে পোষ্টৰ মোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এতিয়া মই নেক্সট আপোনালোকক যোনকেইটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো সেইকেইটা আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা আৰু ইয়াতে টোটাল 1856 টা ভেকেন্সিজ ওলাইছে ৰিটায়াৰ্ডৰ কাৰণে হয় ৰিটায়াৰ্ড ষ্টাফ পোষ্ট ইয়াতে থাকে পে লেভেল 1 to 9 এজ লিমিট হ'ব লাগিব 64 ইয়াৰ্ছতকৈ বিল' হ'ব লাগিব এজ অফ 28 ফেব্ৰুৱাৰী 2025 মেডিকেল ফিটনেছ লাগিব আৰু এংগেজমেণ্ট ডিউৰেশ্যন 1 year হয় বেচিক পে প্লাছ পেনশ্যন পাব আপোনালোকে যোনটো সিলেকশ্যন প্ৰচেছ হ'ব সেইটো APAR গ্ৰেডিং good in the last 5 years intra-criteria suitability ওপৰত হ'ব interviews are to be conducted by respective units and division online আপোনালোকে এপ্লাই কৰিব লাগিব through notice frontier railway portalত আৰু লাষ্ট ডেট হ'ব 28 ফেব্ৰুৱাৰী অনলাইন ষ্টাৰ্টিং ডেট যোনটো এপ্লিকেশ্যন এটা 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে 28 তাৰিখলৈকে আছে এখন হৈছে অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে এইটো দিয়া আছে আপোনালোকে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে ক্লিক কৰি পেলাই তাৰপিছত বাকি প্ৰচেছটো যেনেকৈ হ'ব তেনেকৈ আপোনালোকে কৰি যাব পাৰিব এখানে এপ্লিকেশ্যন ফৰ্ম থাকিব ডাউনলোড নটিফিকেশ্যন আৰু এইখিনি বাকিখিনি আপোনালোকে এবাৰ চাই ল'ব আৰু সেই হিচাপে আপোনালোকে পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব
এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ